Hello students, welcome to another lecture of Human Eye and Colorful World. So last lecture to আমি almost myopic and hypermetropa যিমান ডিফেক্টস আছিল আমি গোটেইখিনি কভাৰ কৰিলোঁ আজিৰ লেকচাৰটোত আমি অনলি ঠিক আছে মই বেছি ডিউৰেশ্যন নাৰাখোঁ আজিৰ লেকচাৰটোত ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু এ প্ৰিজম অনলি এই টপিকটো বুজিম আজি ঠিক আছে চ' ৰিফ্ৰেকশ্যন অফ লাইট থ্ৰু এ প্ৰিজম এটা প্ৰিজম কি বস্তু হয় আৰু প্ৰিজমৰ থ্ৰুদি লাইটটো যেতিয়া পাৰ হৈ যায় ৰিফ্ৰেকশ্যন মানে কি আছিলে ৰিফ্ৰেকশ্যন মানে আছিলে লাইটটো মানে এটা মিডিয়ামৰ পৰা আন এটা মিডিয়ামলৈ পাৰ হৈ যায় আৰু পাৰ হওঁতে তাৰ কি হৈ যায় বেণ্ডিং প্ৰপাৰ্টি কিছুমান শ্ব' কৰে ঠিক আছে ৰিফ্ৰেকশ্যনটো মই বহুত ক্লাছত বুজাই আহি আছোঁ চ' ইয়াৰ আমি পঢ়ি যাওঁ ঠিক আছে আমি অকল প্ৰিজমৰ কথাটোহে পঢ়িম আজি স্লেবৰ কথাটো তোমালোকে চেপ্টাৰ 10টোত আই থিংক বুজি পালা চ' কুৱেশ্যন কি কয় স্লেবৰ থ্ৰুদি যিটো ৰিফ্ৰেকশ্যন আছিলে সেইটো আমি চেপ্টাৰ 10ত ষ্টাডি কৰিছিলোঁ হয়নে চেপ্টাৰ 10ত চোৱা স্লেব এনেকৈ যে আছিলে মনত পৰিছে স্লেব এটা আছিলে স্লেবৰ থ্ৰুদি লাইটটো এনেকৈ পাৰ হৈছিলে মনত আছে এনেকৈ লাইটটো পাৰ হৈছিলে বেণ্ড হৈছিলে চ' আকৌ এগেইন ওলাই গৈছিলে তো লেটাৰেল চিফ্ট এটা হৈছিলে সেইটো চেপ্টাৰ 10ত পঢ়োঁ আমি তোমালোকে চাবা স্লেবৰ ডায়েগ্ৰাম এটা আছে ইয়াত আমি কি পঢ়িম প্ৰিজম পঢ়িম ঠিক আছে এই দুটা ডায়েগ্ৰাম বহুত ইম্পৰ্টেণ্ট হয় বাট এটা চেপ্টাৰ 10ত দিয়া আছে আৰু এটা তোমালোকৰ এইটো চেপ্টাৰ দিয়া আছে তো এই যিটো প্ৰিজম আছে নহয় প্ৰিজমৰ থ্ৰুদি লাইটটো যেতিয়া এনেকৈ পাৰ হয় তেতিয়া ই ঠিক এনেকৈ কৰি পিনি পাৰ হৈ যায় ঠিক আছে এনেকৈ পাৰ হয় তো এই ইয়াৰ প্ৰপাৰ্টিজ কিছুমান আমি পঢ়িম ইয়াৰ ৰিলেটেড কিছুমান কুৱেশ্যন তোমালোকক সুধিব পাৰে ঠিক আছে তো লাইন বাই লাইন আমি পঢ়ি যাওঁ ইউ হেভ লাৰ্ণ হাউ লাইট গেট ৰিফ্ৰেক্টেড থ্ৰু এ ৰেক্টেংগুলাৰ গ্লাছ লেব কৈছে নহয় চোৱা ৰেক্টেংগুলাৰ যিটো গ্লাছ লেব আছিলে তাত কেনেকৈ লাইটটো পাৰ হয় সেইটো আমি পঢ়িলোঁ বুলি কৈছে ঠিক আছে তাত এটা ফেন'মেনা এটা শ্ব' কৰিছিলে ডেট ইজ লেটাৰেল চিফ্ট যদি মনত নাই চাই ল'বা আৰু এবাৰ ঠিক আছে তাত ফেন'মেনা এটা আছিলে লেটাৰেল চিফ্ট শ্ব' কৰিছিলে ঠিক আছে অ'কে গ্লাছ লেব দ্য ইমাৰ্জেণ্ট ৰে ইজ পেৰেলেল টু দ্য ইনচিডেণ্ট ৰে কি হৈছিলে গ্লাছ স্লেবটোত ৰ'বা মই এটা স্লেব এটাই লৈ পিনি বুজাওঁ ঠিক আছে ফৰ এক্সাম্পল এইটো ঠিক আছে ইয়াত এটা মই এটা স্লেব এটা ল'লোঁ ইয়াত একচুৱেলি কি হৈছিলে মই বুজাই দিছোঁ ঠিক আছে এনেকৈ লাইটটো যেতিয়া এনেকৈ আহিছিলে ঠিক আছে তাৰপিছত সি কি হৈছিলে এনেকৈ বেণ্ড হৈছিলে অকণমান ঠিক আছে এনেকৈ অকণমান বেণ্ড হৈছিলে দেখিছানে কেনেকৈ বেণ্ড হৈছে তাৰপিছত এগেইন চিধা গুচি গৈছিলে চোৱা এগেইন চিধাকৈ গুচি গৈছিলে এনেকৈ এগেইন এনেকৈ চিধাকৈ গুচি গৈছিলে তো একচুৱেলি কি হ'ল মই চোৱা ই বস্তুটো আহিব লাগিছিলে এনেকৈ হয়নে বস্তুটো আহিব লাগিছিলে এনেকৈ অ'কে কিন্তু একচুৱেলি কি হ'ল এই ৰেটোক আমি কি বুলি কওঁ ইমাৰ্জেণ্ট ৰে ঠিক আছে ইমাৰ্জেণ্ট মানে কি স্লেবটোৰ পৰা ওলাই আহিছে ঠিক আছে দিছ ইজ হোৱাট ইমাৰ্জেণ্ট ৰে ইমাৰ্জেণ্ট ৰেটো যেতিয়া ওলাই আহিলে চোৱা একচুৱেলি যাব লাগিছিলে এনেকৈ কিন্তু গ'লগৈ কেনেকৈ এনেকৈ চ' এই বস্তুটো চোৱা লেটাৰেল চিফ্ট এটা হ'ল দেখিছানে বস্তুটো লাইনটো চোৱা পেৰেলেলে আছে নহয় জানো এই লাইনটো আৰু এই লাইনটো পেৰেলেলে নহয় জানো কাৰণ সমান্তৰালটো বুজি পোৱা নে নোপোৱা তোমালোকে মেথামেটিক্সত পাইছা পেৰেলেল মানে কি তো এইটো লাইন আৰু এইটো লাইন পেৰেলেল আছে বাট কি হৈছে লেটাৰেলি চিফ্ট এটা হৈ গৈছে কি হৈছে লেটাৰেল চিফ্ট এটা হৈছে দিছ ইজ কল্ড হোৱাট লেটাৰেল চিফ্ট দিছ ইজ কল্ড হোৱাট লেটাৰেল চিফ্ট দিছ ইজ কল্ড লেটাৰেল চিফ্ট ইয়াৰ পৰা কি হৈছে এটা লেটাৰেল চিফ্ট এটা হৈছে তো এইটোৱে কথা কৈছে তো হাউ এভাৰ ইট ইজ শ্লাইটলি ডিছপ্লেচড লেটাৰেলি মই বুজাইছোঁ ন শ্লাইটলি ডিছপ্লেচড লেটাৰেলি মানে যিটো ইমাৰ্জেণ্ট ৰে থাকে নৰ্মেলটোতকৈ কি হৈছে অকণমান ডিছপ্লেচ হৈ থাকে মানে লেটাৰেলি ডিছপ্লেচ হোৱা বুলি কয় ঠিক আছে বস্তুটো আহিছিলে এনেকৈ কিন্তু এইপিনে পাৰ হৈ যোৱাত এনেকৈ হৈ গ'ল বস্তুটো ভালকৈ চোৱা এনেকৈ আহিছে নহয় লাইটটো তাৰপিছত স্লেবটো পোৱাৰ লগে লগে অকণমান বেণ্ড হৈ গ'ল এনেকৈ হৈ গ'ল মানে বস্তুটো ঠিক আছে তো আহি আছিলে এনেকৈ তাৰপিছত ৰাস্তাটো অকণ চেঞ্জ কৰি এনেকৈ গুচি আহিলে মানে ঠিক আছে বুজি পাইছা এনেকৈ গৈ আছিলে অকণ ৰাস্তা চেঞ্জ কৰি এনেকৈ গুচি গ'ল বুজি পালা এই এটা গেপ এটা আহিলে মানে ৰাস্তাটোত সেইটো কথা কৈছে আৰু তেকো লেটাৰেলি চিধা আছে ভাৰ্টিকেল গেপ নহয় লেটাৰেলি মানে তুমি ধৰি লোৱা এনেকৈ গৈ আছা তুমি পটককৈ এনেকৈ চিফ্ট হৈ দিলা তাৰপিছত আকৌ এনেকৈ গৈ আছা বুজি পালা চ' কনচিডাৰ ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজম ইট হেজ টু ট্ৰাইংগুলাৰ আমি যোনটো চোৱা প্ৰিজম কেইবাটা টাইপছৰো থাকে তো আমি ইয়াত যিটো প্ৰিজম ডিছকাছ কৰিম ডেট উইল বি এ ট্ৰাইংগুলাৰ ঠিক আছে ট্ৰাইংগল শ্বেপৰ প্ৰিজম এটা হ'ব ট্ৰাইংগুলাৰ ঠিক আছে কেনেকুৱা প্ৰিজম আমাৰ চিলেবাছত আছে ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজম য'ত কি থাকে টু ট্ৰাইংগুলাৰ বেজ এণ্ড থ্ৰী ৰেক্টেংগুলাৰ লেটাৰেল ছাৰ্ফেচেছ মই এইটো আঁকি দেখাই দিছোঁ ঠিক আছে কি ক'ব বিচাৰিছে মই বুজাই দিছোঁ ৰ'বা চোৱা কৈছে যে দুটা ট্ৰাইংগুলাৰ এনেকৈ বেজ থাকিব ৱেইট কি কৈছে দুটা ট্ৰাইংগুলাৰ এনেকৈ বেজ থাকিব ঠিক আছে
এনেকৈ দুটা ট্ৰাইংগুলাৰ বেছ থাকিব আৰু টোটেল লেটাৰেল ছাৰ্ফেচ কেইটা থাকিব সেইটো আমি কেলকুলেট কৰিম এতিয়া ঠিক আছে জাষ্ট ৱেইট চোৱা এই কোণটোৰ পৰা এইটো কোণ কানেক্ট কৰোঁ আমি ঠিক আছে তাৰপিছতে এই কোণটোৰ পৰা আমি এইটো কোণ কানেক্ট কৰোঁ একচুৱেলি ট্ৰাইংগুলাৰ প্ৰিজমটো দেখিবলৈ কেনেকুৱা মই সেইটো বুজাই দিছোঁ এতিয়া ভালকৈ যদি চোৱা ইয়াত কি হৈছে কি বুলি ক'লে আমাক ক'লে যে ট্ৰাইংগুলাৰ যিটো আমাৰ যিটো চিলেবাছ যিটো প্ৰিজম আছে সেই প্ৰিজমটোৰ কথা কি বুলি কৈছে যে ইট হেজ টু ট্ৰাইংগুলাৰ বেজ দুটা ট্ৰাইংগুলাৰ বেজ আছে বুলি কৈছে কোনকেইটা গম পাইছানে মই বুজাই দিছোঁ চোৱা দুটা ট্ৰাইংগুলাৰ বেজ এটা এইটো হৈ গ'ল আৰু এটা এইটো হৈ গ'ল দেখিছানে এইটো চোৱা মই কালাৰ যদি দিব পৰা হ'লে ভাল আছিলে কালাৰ দিব পাৰি নে নোৱাৰি আচ্ছা মই এইটোকে লৈ লওঁচোন অলপ আঁকি দিছোঁ এইটো চোৱা দিছ ইজ হোৱাট ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজম দুটা বেজ আছে আহিব পাৰে ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজমৰ ওপৰত কুৱেশ্যন মনত ৰাখিবা অ'কে এইটো এটা ট্ৰাইংগল বনাই দিলোঁ তাৰপিছত এইপিনে এটা হ'ব ঠিক আছে এইটো এটা তোমাৰ প্ৰিজম হয় দুটা ট্ৰাইংগুলাৰ গ্লাছ প্ৰিজম এইটো তোমালোকে ডাটাটো মনত ৰাখিবা ঠিক আছে টু ট্ৰাইংগুলাৰ বেজ দুটা যদি ট্ৰাইংগুলাৰ বেজ আছে দেন আৰু এটা বস্তু ইয়াত মন কৰিবলগীয়া এইটো চোৱা এতিয়া এই ছাইডৰ যিটো আছে চোৱা এইটো ছাইডৰ যিটো আছে সেইটো এটা কি হয় ৰেক্টেংগুলাৰ বেজ নহয় জানো ভালকৈ চোৱাচোন এইটো এটা কি হয় ৰেক্টেংগুলাৰ বেজ হয়নে নহয় এইটো এটা ৰেক্টেংগুলাৰ বেজ হয় তাৰপিছত সেইপিনৰ এটা ৰেক্টেংগুলাৰ বেজ হৈ গ'ল আৰু এইটো ছাইডে এটা ৰেক্টেংগুলাৰ বেজ হৈ গ'ল একচুৱেলি তিনিটা ৰেক্টেংগুলাৰ বেজ হ'ব কেইটা বেজ হ'ব তোমালোকে চোৱা না তোমালোকে এটা ঘৰ চোৱা ঘৰ এটা অনুমান কৰা ইয়াত তলত এটা বেজ আছে চোৱা একদম তলত এটা বেজ আছে মই সেইটো এটা ড্ৰ কৰিছোঁ কিবা এটা দি এইটো কালাৰ এই তলত এটা বেজ আছে ভালকৈ চোৱা তলত এটা আছে তাৰপিছত আকৌ এইটো এটা হয় চোৱাচোন এইটোতো এটা হয় গোটেই কিবাখনহে হ'লগৈ ৰ'বা মই প্ৰিজম এটা ট্ৰাই কৰোঁচোন ক'ৰবাত বিচাৰিবলৈ 3D প্ৰিজম এটা অ'কে মই 3D প্ৰিজম এটা বিচাৰিবলৈ ট্ৰাই কৰোঁ নেটটো কানেক্টেড নাই নহয় লেট মি কানেক্ট মাই নেট প্ৰিজমটো দেখিবলৈ কেনেকুৱা মই সেইটোকে বুজাবলৈ ট্ৰাই কৰি আছোঁ ঠিক আছে আচ্ছা কানেক্ট হৈ গ'ল 3 ডাইমেনশ্যনত দেখাম ঠিক আছে 3D ট্ৰাইংগুলাৰ প্ৰিজম চাওঁচোন পাওঁ নেকি 3D ট্ৰাইংগুলাৰ প্ৰিজম ইয়াতো অ'কে তোমালোকক মই প্ৰিজমটো দেখাবলৈ ট্ৰাই কৰি আছোঁ ৰ'বা এইটো হয় নেকি নেট এইটো হ'বনে নহ'ব এইটো ল'ব পাৰা ঠিক আছে এইটো ল'ব পাৰা ৰেক্টেংগুলাৰ ট্ৰাইংগুলাৰ পেণ্টাগুলাৰ আপোনাৰ কেইবাটাও প্ৰিজম থাকে আমি ট্ৰাইংগুলাৰটো চাওঁ হা অ'কে আমি এনেকৈ চাওঁ ডাইৰেক্ট চাওঁ চোৱা মই কেনেকৈ আঁকিলোঁ এইটো চোৱা ৰ'বা দেই আৰে থাক এইটো চোৱা এইটো ফ্ৰণ্ট ছাৰ্ফেচটো এটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ হয় তাৰপিছত বেক ছাৰ্ফেচটো এটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ হয় তাৰপিছত ইয়াৰ বেছটো যদি চোৱা ৰেক্টেংগুলাৰ হয় ভালকৈ চোৱা ইয়াৰ বেছটো তোমাৰ ৰেক্টেংগুলাৰ হয় তাৰপিছত এগেইন ৰেক্টেংগুলাৰ টোটেল ছাৰ্ফেচ কেইটা আছে এইটো এটা ৰেক্টেংগল হৈ গ'ল দেন এইটো এটা ৰেক্টেংগল হৈ গ'ল দেন এইটো এটা ৰেক্টেংগল টোটেল ৰেক্টেংগুলাৰ কেইটা আছে তিনিটা আছে ভালকৈ চোৱা তোমালোকে আৰু পাম নেকি চাওঁ ৰ'বা অলপ ধুনীয়া এটা লাগিছিলে ধুনীয়া এইটো হ'বনে নহ'ব য়েছ এইটো এটা চোৱা এইটো চোৱা ঠিক আছে এইটো চোৱা এইটো তোমালোকে ভালকৈ চোৱা এইটো এটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ দেখিছা এইটো ট্ৰাইংগুলাৰ ছাৰ্ফেচ হয় এগেইন এইটো এটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ হয় মানে টোটেল কেইটা আছে ট্ৰাইংগুলাৰ ছাৰ্ফেচ দুটা ঠিক আছে আৰু বেছটো চোৱা ৰ'বা ভালকৈ চোৱা এতিয়া চোৱা এতিয়া চালে দেখি পাবা মই ড্ৰ কৰিব পাৰিম নে নোৱাৰিম ভালকৈ চোৱা এই ফ্ৰণ্ট ছাৰ্ফেচটো এটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ তাৰপিছত ইয়াৰ ঠিক বেক ছাইড এটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ আছে তো দুটা ট্ৰাইংগুলাৰ ছাৰ্ফেচ হৈ গ'ল তাৰপিছত ৰেক্টেংগুলাৰ ছাৰ্ফেচ কেইটা আছে 4 নম্বৰ পজিশ্যনৰ ৰেক্টেংগুলাৰ হয় এই 8 নম্বৰ পজিশ্যনৰ ৰেক্টেংগুলাৰ হয় তাৰপিছত তোমাৰ এই তলত বেছটোত এটা
আৰে এইটো চোৱা বেছটো এটা ৰেক্টেংগুলাৰ চাৰ্ফেচ হয় তো হ'ব মই যিমান পাৰিলোঁ মই দেখাই দিলোঁ ঠিক আছে এতিয়া আমি টপিকটোলৈ আহোঁ এতিয়া আমি টপিকটোলৈ আহোঁ টপিকটো মই কি বুজাই আছোঁ যে দুটা ট্ৰাইংগুলাৰ বেছ আৰু তিনিটা কি পাম আমি দুটা ট্ৰাইংগুলাৰ বেছ আৰু তিনিটা কি পাম ৰেক্টেংগুলাৰ বেছ পাম ঠিক আছে ৰেক্টেংগুলাৰ চাৰ্ফেচ এইটো মই প্ৰিজমটোৰ ওপৰত ডিছকাছ কৰিলোঁ ৰেক্টেংগুলাৰ চাৰ্ফেচ এইটো হৈ গ'ল প্ৰিজমৰ কথা ট্ৰাইংগুলাৰ প্ৰিজম তাৰপিছতে দিছ চাৰ্ফেচ আৰ ইনক্লাইন টু ইচ আদাৰ মানে ইটোৱে সিটোৰ ওপৰত ইনক্লাইন হৈ আছে মানে তাহাঁতি এনেকৈ আছে বুলি ঘৰটোৰ নিচিনাকৈ আছে বুলিকৈ কৈছে দ্য এংগল বিটুইন ইটছ টু লেটাৰেল ফেচেছ ইজ কল্ড দ্য এংগল অফ দ্য প্ৰিজম এইটো সুধিব পাৰে দেই এংগল অফ প্ৰিজমৰ ওপৰত সুধিব পাৰে দ্য এংগল বিটুইন ইটছ টু লেটাৰেল ফেচ ইজ কল্ড দ্য এংগল অফ প্ৰিজম মানে দুটা লেটাৰেল ফেচ কোনকেইটা আছিলে চ' মই কৈ দিছোঁ ট্ৰাইংগুলাৰ চাৰ্ফেচটো তুমি এনেকৈ দেখিবা হা চ' ট্ৰাইংগুলাৰ চাৰ্ফেচটো এইটো হয় নহয় তো এই যিটো আছে নহয় এইটোক আমি এংগল অফ প্ৰিজম বুলি কওঁ ঠিক আছে মই 3 ডাইমেনশ্যন দেখাই দিলোঁ তোমালোকে ইয়াৰ পৰা আন্দাজ লৈ মই অকল ফ্ৰণ্ট চাৰ্ফেচটো ড্ৰ কৰিছোঁ মানে ট্ৰাইংগুলাৰ যিটো বেজ আছিলে ট্ৰাইংগুলাৰ পাৰ্ট ফ্ৰণ্ট পাৰ্ট ইয়াৰ বেক চাইডে কেনেকৈ আছে বুজি পাইছা না বেক চাইডো এটা ট্ৰাইংগুলাৰ বেজ আছে আৰু এনেকৈ আছে আৰু ঠিক আছে তো মই এই এংগেলৰ কথা কৈছোঁ ঠিক আছে মানে তোমালোকৰ ঘৰটো যিটো আমাৰ ঘৰলৈ পিনি বুজাইছোঁ ঠিক আছে ঘৰটো আমাৰ কেনেকুৱা থাকে এনেকৈ টিং দুটা এনেকৈ দিয়া থাকে তাৰপিছত এনেকৈ ঘৰটো নাথাকে জানো তো ইয়াত অকল এই পাৰ্টটো লোৱা তুমি এই পাৰ্টটো এটা কি হয় প্ৰিজিম হয় মানে ঠিক আছে তো ইয়াৰ ঘৰৰ এই যিটো এই পাৰ্টত নেওৰা চেওৰা দিয়ে যে কেতিয়াবা বৰষুণৰ পৰা বাচিবলৈ কিছুমান কেঁচা ঘৰত দিয়ে দেখিছানে তো এই পাৰ্টটো কি হয় এটা এংগল অফ প্ৰিজম বুলি ক'ম এইটো ঠিক আছে দিছ পাৰ্ট ইজ এংগল অফ প্ৰিজম মানে প্ৰিজমৰ এংগল হয় এইটো ঠিক আছে আহিব পাৰে দুটা লেটাৰেল চাৰ্ফেচৰ মাজত যিটো এংগল থাকে তাকে আমি এংগল অফ প্ৰিজম বুলি কওঁ ঠিক আছে চোৱা কিমান সৰু সৰু ডিটেইলছত লাইনত কিমানখিনি বস্তু সোমাই আছে তো এটা এক্টিভিটি কৰোঁ আহা বুলি কৈছে এক্টিভিটি মানে কি মই ডাইৰেক্ট ডায়েগ্ৰামটোলৈ যাওঁ ক'ত গ'ল ডায়েগ্ৰামটো ক'ত গ'ল এইটো এই ডায়েগ্ৰামটো চোৱা এই ডায়েগ্ৰামটোলৈকে মই আজি বুজাম ঠিক আছে এই ডায়েগ্ৰামটো মই আঁকিও দেখাব লাগিব এবাৰ মই আঁকি দিছোঁ ঠিক আছে ডায়েগ্ৰামটো মই আঁকি দিছোঁ ডায়েগ্ৰামটো মানে কি একচুৱেলি এইটো 3D প্ৰিজম হয় কিন্তু ইয়াত প্লেইনতো ড্ৰ কৰিব নোৱাৰি ন দেৰফৰ আমি এটা ডাঙৰ এনেকৈ প্ৰিজম এটা ড্ৰ কৰিম ঠিক আছে এইটো চোৱা মই ইয়াত ড্ৰ কৰি দিছোঁ কেনেকৈ ড্ৰ কৰিছোঁ চাবা তোমালোকে ঠিক আছে এইটো এটা প্ৰিজম হৈ গ'ল ঠিক আছে তাৰপিছত এইটো কি হয় তোমাৰ এইটো হৈ গ'ল এংগল অফ প্ৰিজম দিছ ইজ হোৱাট এংগল অফ প্ৰিজম ইয়াক তুমি কিবা এটা নাম দিব পাৰা ঠিক আছে তাৰপিছত এটা লাইট ঠিক আছে এটা লাইট ৰে যেতিয়া আমি পাৰ কৰিম চোৱা পাৰ কৰিছোঁ ঠিক আছে ফৰ এক্সাম্পল এইটো আমি এটা লাইট পাৰ কৰি দিছোঁ ঠিক আছে তাৰপিছত আমি নেমিংটো কৰিম বাৰু চোৱা লাইট এটা পাৰ কৰি দিছোঁ PQE নেমিং কৰিছে চ' আমিও কি কৰিম PQE নেমিং কৰিম ঠিক আছে যিটো নেমিং তাত দিয়া আছে সেইটোৱে কৰিম আমি P এণ্ড দিছ পইণ্ট ইজ Q এণ্ড দিছ পইণ্ট ইজ E বুলিকৈ নেমিং কৰিছে হয়নে ঠিক আছে তাৰপিছত ইয়াত নৰ্মেল এটা ড্ৰ কৰিব লাগিব তাৰপিছত কি আছে চোৱা আমি কেনেকৈ ড্ৰ কৰি চাবা তাৰপিছত ABC প্ৰিজমটোৰ নাম আমি কি দিব লাগিব ABC এইটো ড্ৰ কৰিবলৈ শিকিবা তোমালোকে ঠিক আছে A দেন B দেন C লাইটটো এতিয়ালৈকে পাৰ কৰোৱা নাই আমি কৰিমহে PQ এৰ'টো দিয়া আছে তাৰপিছত নৰ্মেল এটা ড্ৰ কৰা আছে দেখিছা ৰ'বা এতিয়া ইয়াত কি কৰিম আমি নৰ্মেল এটা ড্ৰ কৰিম নৰ্মেলটো আমি ডটেড লাইনছত ড্ৰ কৰিম ঠিক আছে দিছ ইজ নৰ্মেল অ'কে নৰ্মেলটো একচুৱেলি কি কৰিব লাগিব আমি ইয়াত ছপাই দিব লাগিব এইটো এটা নৰ্মেল হয় ঠিক আছে অ'কে নৰ্মেল হোৱাৰ পিছত এতিয়া কি হ'ব বেণ্ড হ'ব ঠিক আছে কি হ'ব এতিয়া অ'কে এটা বেণ্ড হ'ব নৰ্মেলটো ড্ৰ কৰাৰ পিছত কেনেকৈ গুচি গ'ল লাইনটো এনেকৈ গুচি গ'ল ন ঠিক আছে লাইনটো এতিয়া কি হ'ব ৰিফ্ৰেক্ট হৈছে চোৱা ইয়াতে ৰিফ্ৰেকশ্যন শ্ব' কৰি পিনি একচুৱেলি যাব লাগিছিলেতো এনেকৈ যাব লাগিছিলে হয়নে নহয় কিন্তু এনেকৈ নগৈ কি হ'ল অকণ বেণ্ড হৈ গ'ল টুৱাৰ্ডছ নৰ্মেলি কি হ'ল বেণ্ড হ'ল তোমালোকে মনত আছে ৰেয়াৰ মিডিয়ামৰ পৰা যেতিয়া ডেন্সাৰ মিডিয়ামলৈ যাব এইটোতো এয়াৰ হয় মিডিয়ামটো আৰু এইটোতো প্ৰিজম হয়নে নহয় চ' ৰেয়াৰ টু ডেন্সাৰ মিডিয়াম যেতিয়া এটা লাইট ট্ৰেভেল কৰে তেতিয়া কি হয় টুৱাৰ্ডছ নৰ্মেল হয়নে নহয় টুৱাৰ্ডছ নৰ্মেল বস্তুটো চাপি আহে টুৱাৰ্ডছ নৰ্মেল তো টুৱাৰ্ডছ নৰ্মেল চাপি অহা মানে কি লাইনটো যেতিয়া ট্ৰেভেল কৰিব ইয়াত মিডিয়ামটো চেঞ্জ হোৱাৰ কাৰণে টুৱাৰ্ডছ নৰ্মেল মানে যাব লাগিছিলে ই এনেকৈ বাট এনেকৈ যাব নোৱাৰিলে কি হ'ল আল্টিমেটলি সি বেণ্ড কৰি গ'ল ঠিক আছে তো এই যিটো থাকে নৰ্মেল আৰু ৰিফ্ৰেক্টেড ৰে' মাজত যিটো এংগল থাকে সেইটো কোৱা আমি এংগল অফ ৰিফ্ৰেকশ্যন সেইটো আমি ক্লাছ চেপ্টাৰ 10তে পঢ়োঁ ঠিক আছে অ'কে তাৰপিছত ইয়াৰ পৰা এতিয়া ওলাই আহিব অ'কে এংগল R ক'লোঁ নে ঠিক আছে তাৰপিছতে ইয়াত আকৌ ই ওলাই যোৱাৰ পিছত আকৌ নৰ্মেল এটা ড্ৰ কৰিব লাগিব ই এতিয়া কি হ'ল এনেকৈ ওলাই গ'ল ঠিক আছে ওলাই গ'ল আৰু আমি কি কৰিম ইয়াত এতিয়া আৰু এটা নৰ্মেল এটা ড্ৰ কৰিব লাগিব ঠিক আছে ঠিক ধৰি লোৱা এইটো আৰু এটা মই নৰ্মেল ড্ৰ কৰি দিলোঁ ঠিক আছে নৰ্মেল এটা ড্ৰ কৰি দিলোঁ এণ্ড ইয়াত নৰ্মেল আৰু যিটো ৰিফ্ৰেক্টেড ৰে আছে তাৰ মাজত এটা এংগল বনিব এণ্ড ডেট এংগল ইজ হোৱাট ইমাৰ্জেণ্ট ৰে ঠিক আছে
মই কৈছিলোঁ এইটো ইমাৰ্জেণ্ট ৰে বুলি কয় বুলিকে ঠিক আছে এণ্ড দিছ ইজ হোৱাট ইমাৰ্জেণ্ট ৰে তাৰপিছত কি কি ড্ৰ কৰিব লাগিব আৰু আমি এইটো নৰ্মেল আৰু এম নৰ্মেলখিনি আমি নেমিং কৰা নাছিলোঁ কৰি লওঁ দিছ ইজ এন এণ্ড দিছ ইজ এন ডেছ দেন দিছ ইজ এম এণ্ড দিছ ইজ এম ডেছ এইটো নৰ্মেলৰ নেমিংটো কৰিলেও কৰিবা নকৰিলেও নাই কৰি দিলে ভাল তাৰপিছত এই ৰে'কেইটা আমি কানেক্ট কৰিব লাগিব ঠিক আছে আমি এই ৰে'কেইটা কানেক্ট কৰিব লাগিব বেলেগ এটা কালাৰ লৈ লওঁ অ'কে এই ৰে'টো আমি এনেকৈ কৰি কানেক্ট কৰি দিওঁ ঠিক আছে অ'কে মানে একচুৱেলি ক'ত যাব লাগিছিলে মানে ৰে'টো একচুৱেলি ক'ত যাব লাগিছিলে ক'ত গুচি গ'ল তেনেকুৱা ঠিক আছে এইপিনে যাব লাগিছিলে কিন্তু যাব নোৱাৰিলে বেণ্ড হৈ গ'ল তো এই পিংক কালাৰ যিটো ৰে' আছে সেইটো ইমাজিনেৰী হয় ঠিক আছে এইটো ৰিয়েলিটিত নহয় সেইটো অ'কে তাৰপিছতে এইটো পইণ্ট জি বুলিকৈ দি দিছোঁ আৰু এই ৰ'বা এই পইণ্টটো আৰু আগবঢ়াই দিব লাগিব এইটো পইণ্টটো এনেকৈ আৰু আগবঢ়াই লৈ গ'লোঁ ঠিক আছে বিকজ ইয়াত নিছে অ'কে তো এই পইণ্ট দুটাৰ মাজত যিটো গেপ আছে সেইটো ডি বুলিকৈ পইণ্ট দিছোঁ চোৱা এইটো ৰে য'ত যাব লাগিছিলে সেইটো ৰে আৰু এইটো মানে যে বেণ্ড হ'ল যে তাক যদি পিছপিনে যে ট্ৰেছ কৰি পিনে আমি ইয়াত এটা এংগেল ড্ৰ কৰিছোঁ ঠিক আছে আৰু সেই এংগেলটোক নাম কি দিয়া হৈছে ডি ঠিক আছে এইটো এংগেলক ডি নাম দিয়া আছে এই পইণ্টটোক জি বুলিকৈ নাম দিয়া হৈছে হৈ গ'ল অলম'ষ্ট অল ডান বুলি ক'ব পাৰোঁ তাৰপিছত আৰু কিবা কিবি নেমিং আছে নি চাব লাগিব তাৰপিছত জি হৈ গ'ল এ হৈ গ'ল জি এইচলৈকে গৈছে পি কিউ এইটো ডি জি এইচ তাৰপিছত এইপিনে এফ আৰ এছ আছে ন ঠিক আছে এইটো পইণ্টক আমি এফ কৈছোঁ এই পইণ্টক আমি আৰ কৈছোঁ দেন এই পইণ্টক আমি এছ কৈছোঁ ঠিক আছে ইমান ডিটেইলত এই ডায়েগ্ৰামটো এটলিষ্ট কোনো ডিছকাছ নকৰে চাবা তোমালোকে ঠিক আছে তো সেইটো কাৰণে ইয়াত ভালকৈ বুজি লোৱা যি বিকজ এইটো নাহে মানে বৰকৈ কিন্তু এতিয়া এক্সামবিলাক তোমালোকৰ কমপ্লেক্স হৈ গৈছে কাৰণে এতিয়া ভালকৈ ধ্যান দিব লাগিব তো ইয়াত আমি প্ৰত্যেকটো বস্তু নেমিঙো কৰিব লাগিব ইমাৰ্জেণ্ট ৰে আৰু সেইটো কি হয় 90 ডিগ্ৰীটো কৰি লওঁ ইয়াত 90 ডিগ্ৰী এটা দিয়া আছে হৈ গ'ল একজেক্ট পৰি গ'ল আমাৰ এতিয়া ইয়াত কোনটো বস্তু কি হয় আমি এতিয়া সেইটোহে এতিয়া নেমিং কৰিবলৈ বাকী আছে ঠিক আছে তো ইয়াত এইটো ইনচিডেণ্ট ৰে'টো থাকি গ'ল ক'বলৈ ইনচিডেণ্ট ৰে' এইটো ৰিফ্ৰেক্টেড ৰে' এইটো ইমাৰ্জেণ্ট ৰে' এতিয়া আমি নেমিং কৰি যাম ঠিক আছে নেমিং কিহৰ কৰিব লাগিব এইটো চাইড কৰি লওঁ এংগেল অফ ইনচিডেঞ্চ চোৱা এই যে আই যে দিছোঁ সেইটো এংগেল অফ ইনচিডেঞ্চ তাৰপিছত এইটো এংগেল অফ ৰিফ্ৰেকশ্যন তাৰপিছত এইটো এংগেল অফ ইমাৰ্জেণ্ট আৰু এইটো এংগেল অফ ডেভিয়েশ্যন এইটো বহুত বস্তু ইম্পৰ্টেণ্ট হয় ঠিক আছে কোনটো কি হয় স্মল আইটো কি হয় এংগেল অফ ইনচিডেঞ্চ হয় ঠিক আছে তাৰপিছতে যিটো ই আছে দেট ইজ এংগেল অফ ইমাৰ্জেণ্ট ঠিক আছে এংগেল অফ ইমাৰ্জেণ্ট এইটো আঁকিবলৈ আহে কিন্তু দেই তোমালোকে ভালকৈ চাবা এইটো বস্তুটোৰ কাৰণে কেতিয়াবা আহে ইমাৰ্জেণ্ট তাৰপিছত এই যিটো ডি আছে সেইটোক কয় আমি এংগেল অফ ডেভিয়েশ্যন বুলি কওঁ মানে কিমান ডেভিয়েট হ'ল মানে একচুৱেলি এই ৰে'টো আল্টিমেটলি কিমান ডেভিয়েট হ'ল ইয়াতটোতো ৰিফ্ৰেক্টেড ৰে ইমানটো ডেভিয়েট হ'ল বুজি পাইছোঁ আকৌ ইয়াতোতো ডেভিয়েট হ'ল তো দুবাৰ যে ডেভিয়েশ্যন যে হ'ল তো দুবাৰ ডেভিয়েশ্যন মিলাই টোটেল ডেভিয়েশ্যন কিমান হ'ল মানে চোৱা ৰে'টো এনেকৈ আহিলে ইয়ালৈকে আহিলে চ' অকণমান বেকা হ'ল আকৌ এবাৰ বেকা হ'ল নাই তো আল্টিমেটলি কিমান বেকা হ'ল মানে তো সেইটোৱে হৈ গ'ল আমাৰ এংগেল অফ ডেভিয়েশ্যন মানে ৰে'টো এনেকৈ যাব লাগিছিলে কিন্তু আল্টিমেটলি বেণ্ড হৈ পিনে এনেকৈ আহিলে হয় নে নহয় চ' দেৰফৰ এংগেল ডি ইজ হোৱাট এংগেল অফ ডেভিয়েশ্যন এইটো মনত ৰাখিবা এংগেল অফ ডেভিয়েশ্যন তাৰপিছতে এংগেল অফ ডেভিয়েশ্যন হৈ গ'ল তাৰপিছত কি থাকিলে এংগেল অফ ৰিফ্ৰেকশ্যন থাকিলে এইটোতো চোৱা এংগেল আই আৰু এংগেল আৰটো আগতেও পাইছা এংগেল অফ ইমাৰ্জেণ্টটো পাইছা কিন্তু এই ডেভিয়েশ্যন এংগেলটো নতুন হয় আৰু এংগেল অফ প্ৰিজমটো নতুন হয় তো এইটো অকণ চাবা ঠিক আছে ৰিফ্ৰেকশ্যন হয় এইটো বুজি পাবা অ'কে ৰিফ্ৰেকশ্যন তাৰপিছত আহি গ'ল এইপিনে পি ই যিটো ৰে'টোৰ নেমিং এইটো হৈ গ'ল ইনচিডেণ্ট ৰে' ইয়াতে মই কৈ দিছোঁ ই এফটো তোমাৰ ৰিফ্ৰেক্টেড ৰে' এফ এছটো ইমাৰ্জেণ্ট ৰে' ইনচিডেণ্ট ৰে' ৰিফ্ৰেক্টেড ৰে' ইমাৰ্জেণ্ট ৰে' এইটো কি হয় ইনচিডেণ্ট এইটো হয় ৰিফ্ৰেক্টেড আৰু এইটো কি হয় ইমাৰ্জেণ্ট ৰে' ঠিক আছে তাৰপিছতে এই এংগেল এইটো কি হয় এংগেল অফ প্ৰিজম ঠিক আছে এংগেল অফ প্ৰিজম হয় তো ইমানটোৱে আছিলে আজিৰ লেকচাৰটোত তো ইয়াত তোমালোকে চাবা সেইকেইটা বস্তুৱে লিখা আছে ঠিক আছে লাইন বেণ্ড টুৱাৰ্ডছ আ নৰ্মেল মই যিখিনি ক'লোঁ ইয়াতেতো পঢ়ি চাবা এবাৰ এংগেল ডি ইজ দ্য এংগেল অফ ডেভিয়েশ্যন মাৰ্ক দ্য এংগেল অফ ডেভিয়েশ্যন ইন দ্য মেজাৰ ঠিক আছে তো এইটো বস্তু অকণ পঢ়িবা তোমালোকে আই হোপ তোমালোকে বুজি পালা প্ৰিজমৰ গোটেই ৰিফ্ৰেকশ্যন ৰিলেটেড ডিটেইলছখিনি ডিটেইলতে মই ডিছকাছ কৰিলোঁ বিকজ ইয়াৰ পৰা মাইনত ডিটেইলছ আহি যাব পাৰে কি আহি যাব পাৰে ক'ব নোৱাৰি মই একো পাৰ্ট এৰা নাই ঠিক আছে ইনফেক্ট মই বহুত ইণ্ট্ৰডাকশ্যন বহুত মাইনত বস্তু হয় এইটো ল'ৰা ছোৱালীয়ে পঢ়িলেই বুজিবা হ'লেও মই এইটোকো মই এটলিষ্ট 5 মিনিটছমান তাতকৈ বেছি দিছোঁ মানে মই বুজাবলৈ ঠিক আছে চ' তোমালোকে অকণ ৰেচপেক্ট কৰিবা সেইটো বস্তুৰ আৰু মন দি পঢ়িবা তোমালোকে পাল নামাৰিবা বস্তুখিনি যিমানখিনি লেকচাৰ দিছোঁ তোমালোকে ভালকৈ চাবা ঠিক আছে প্ৰকাষ্টিনেশ্যন হেবিটটো বহুত বেয়া হেবিট হয় তাৰপিছত নেক্সট পাৰ্টত মই ডিছকাছ কৰিম ডিছপাৰ্চন অফ হোৱাইট লাইট বাই গ্লাছ প্ৰিজম অ'কে চ' থেংক ইউ